নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল খবৰ, SSC GD কনষ্টেবল 2025 যোনসকলে এক্সাম দি থৈছিলে যোৱাকালি প্ৰকাশ পাই গ'ল তেওঁলোকৰ এক্সামৰ কাটঅফ, লগতে এক্সামত কোৱালিফাই হৈ যোনসকলে ফিজিকেল টেষ্ট দিবলৈ পাব তেওঁলোকৰ কাৰ নাম আহিলে সেইবিলাক গম পাই গ'ল। আৰু এতিয়া চিন্তা কৰিছে যে ফাইনেল কাটঅফ কিমান যাব, SSC GD কনষ্টেবলৰ ফাইনেল কাটঅফ কিমান যাব। যিহেতু যোৱা বছৰ যোৱা ৰিক্ৰুটমেণ্টটো যোনটো প্ৰকাশ পাইছিলে ফাইনেল কাটঅফ প্ৰায় 85+, 90, 100, 101, 110 কিবা কিবি ঢেৰ কাটঅফ গুচি গ'ল। এইবাৰ সেইটো কাৰণে প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে এপ্লাই নকৰিলে SSC GD কনষ্টেবলত। এতিয়া যোৱাকালি যিটো কাটঅফ প্ৰকাশ পাই গ'ল ফিজিকেল টেষ্টৰ বা এক্সামৰ, তো বহুত পস্তাইছে। এতিয়া হয়নে কথাষাৰ? বহুতে চিন্তা কৰিছে, চালা ময়ো যদি এক্সামটো দি থলোঁ হয়, কাটঅফ কিমান গৈছে? 45, 51 ইউআৰত গৈছে, 43 গৈছে OBC সকলৰ, SC সকলৰ 45 গৈছে এক্সাম ফিজিকেল কাটঅফ। ফাইনেল কাটঅফ কিমান যাব? ফাইনেল কাটঅফ সেই 15 বা 20 প্লাছ কৰি দিয়া প্ৰায় 60, 70 সিমানেই যাব ফাইনেল কাটঅফ, ইমানো নাযায়। তো এতিয়া যোনসকলে SSC GD কনষ্টেবল ফাৰ্ষ্ট ইমান কম ভেকেঞ্চি বুলি পেলাই এপ্লাই নকৰিলে, এক্সাম নিদিলে, তেওঁলোকে এতিয়া যোৱাকালি লিষ্টটো চাই বহুত মনটো বেয়া লাগিছে বা পস্তাইছে। এতিয়া চাগে ভাবিছে নেক্সট ভেকেঞ্চি আহক, SSC GD কনষ্টেবলৰ এক্সাম দিমেই, ভালকৈ দিম। তো এতিয়া মই কথা এটা কওঁ, সেইটো কাৰণে SSC ফালৰ পৰা যিমান ভেকেঞ্চি আহে এপ্লাই কৰি এক্সাম দি থ'ব লাগে, কাৰণ তাতে উল্লেখ থাকে আৰু পিছলৈ হয়তো ভেকেঞ্চি বৃদ্ধি কৰিব। হয়ো এইবাৰ যিহেতু প্ৰথমতে প্ৰায় 29,000 নে এনেকৈ 34,000 আছিলে নেকি কিবা, তাৰপিছত এতিয়া প্ৰায় বহুতখিনি মানে ভেকেঞ্চি হৈ গ'ল। যেতিয়া এক্সামৰ পিছত এই বেছি দিন হোৱা নাই, প্ৰায় 12,000, 13,000 নে এনেকৈ ভেকেঞ্চি বঢ়াই দিলে। এতিয়া অসমত আমাৰ মানে অসমত যিমানখিনি কেণ্ডিডেট এক্সাম দি থৈছে তেওঁলোকৰ কাৰণে ভাল হ'ল যে ভেকেঞ্চি প্ৰায় 4-5,000 প্লাছ হৈ গ'ল অসমৰ কাৰণে, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে। তো সেইটো কাৰণে অসমৰ কাটঅফ বহুত কম গ'ল, প্ৰায় ইউআৰত গৈছে 51। তো 51 এতিয়া ফিজিকেল টেষ্ট দিবলৈ মাতিছে সঁচা কথা, কিন্তু তাতকৈ আৰু কিছুমানৰ হয়তো 10, 15, 20 বৃদ্ধি কৰি ফাইনেল কাটঅফটো বনিবগৈ। এতিয়া কাৰ কপালত SSC GD কনষ্টেবলৰ সেই BSF, CRPF, আছাম ৰাইফল, SSF বা SSB, CISF বা ITBP যিবিলাক মানে বিভাগ আছে তেওঁলোকৰ কাৰ কপালত কি চাকৰি লিখা আছে কোনেও এতিয়া গম পোৱা নাই। তো এটাই ভাল খবৰ যে অসমৰ কাটঅফটো বহুত কম গৈছে। এবাৰ ফিজিকেল টেষ্ট দিবলৈ সকলোৱে পাব, হয়তো চাকৰিটো সকলোৱে 100% পোৱা চান্স আছে, কাৰণ অসম পুলিচৰো আছে। সেই অসম পুলিচ আৰু SSC GD কনষ্টেবল আমাৰ অসমৰ বহুতখিনি পদ হৈ গ'ল। এতিয়া চাকৰিটো বহুতে পোৱা চান্স আছে, আৰু কষ্ট কৰা এতিয়াৰ পৰা, আজিৰ পৰাই তোমালোকৰ ফিজিকেলৰ কাৰণে সাজু হৈ থাকা। আৰু যদি মেডিকেল কিবা ডাউট আছে এতিয়া ভাল ডক্টৰক দেখাই পেলাই তোমালোকে ঠিক কৰি লোৱা। পইচা খৰচ কৰি হ'লেও এবাৰ SSC GD কনষ্টেবল চাকৰিটো ল'বলৈ চেষ্টা কৰা। মোৰ ফালৰ পৰা সেইটোৱে কৈছোঁ, কাৰণ 5 কিলোমিটাৰ ল'ৰাসকলৰ আৰু ছোৱালীসকলেও সেনেকৈ দৌৰিব লাগিব মেডিকেল টেষ্ট বা ডকুমেণ্ট। আৰু যোনসকলৰ এই কিবাকিবি টাটু আছে নহয়, কিবা এনেকুৱা টাটু কিবাকিবি ধৰি লওক, সেইবিলাক ঠিক কৰি লোৱা। মানে SSC কনষ্টেবলৰ ৰানিংটো পাছ কৰিব, মানে বিন্দাছ ৰানিং পাছ কৰিব, কিন্তু মেডিকেল টেষ্টটো অকণমান কাঢ়া হয়। সেইকাৰণে কৈছোঁ এতিয়া ভাল ডক্টৰ এজনক দেখাই পেলাই তোমালোকে মেডিকেলৰ কাৰণে ঠিক কৰি লোৱা। আৰু বেছি দিন নাই, হয়তো তেওঁলোকক ফিজিকেল টেষ্ট দিবলৈ মাতিবই বা মেডিকেল এইবিলাক হৈ থাকিব নেক্সট ষ্টেপ। তো এতিয়া ফাৰ্ষ্ট ষ্টেপটো আহি গ'ল SSC যোনসকলে এক্সাম দি থৈছে তেওঁলোকৰ। আৰু SSC GD কনষ্টেবল নিউ ভেকেঞ্চি অতি কম দিনৰ ভিতৰতে আহি যাব। আৰু এতিয়া আজি এই ভিডিঅ'টো এটাৰ কাৰণে মোৰ মানে ভাল লাগিলে যে নামটো আহিলে SSCৰ কাৰণে, তো ফিজিকেল দিবলৈ বা কিবাকিবি সেইটো হৈ থাকিব। কিন্তু অসম পুলিচৰ ৱেইট কৰি আছোঁ সকলোৱে। তো এতিয়া নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰিছে হয়তো অসম পুলিচৰ, ফৰেষ্টৰ, SSC GD কনষ্টেবলৰ নিউ ভেকেঞ্চি কেতিয়া আহিব, কিমান আহিব, সেইবিলাক আপডেট দি আছোঁ। এই ভিডিঅ'টো SSC GD কনষ্টেবল যোনসকলে পৰীক্ষা দি থৈছিলে তেওঁলোকৰ যোৱাকালি কাটঅফ মুক্তি পাই গ'ল। আৰু যোনসকলে পৰীক্ষা দিয়া নাছিলে তেওঁলোকে দিম বুলি এপ্লাই নকৰিলে বা এক্সাম দিব নগ'লে, তেওঁলোকে এতিয়া ভাবিছে মই যদি এক্সামটো দি থোৱাহেঁতেন আজি ময়ো মানে নামটো আহিল হয়। বা কাটঅফটো ইমান কম কাটঅফ গৈছে, কোনেও ভবা নাছিলে যে ইমান কম কাটঅফ যাব SSC ফালৰ পৰা। হয়ো যোনকেইটা ৰিক্ৰুটমেণ্ট প্ৰকাশ পাইছে প্ৰায় হাইষ্ট কম যোৱা কাটঅফটো হৈছে 35। 35ৰ পৰা কোনোবাই BSFত পাইছে, কোনোবাই
হয়তো এনেকুৱা পাইছে আৰু এইবাৰো ঠিক তেনেকুৱাকৈ কাট অফটো গুচি গ'ল কোনেও আশা কৰা নাছিলে ইমান কম কাট অফ যাব সেইকাৰণে কওঁ SSC যদি আহে এপ্লাই কৰি এক্সাম দিয়ে থবা ভেকেঞ্চি বৃদ্ধি কৰি দিয়ে পিছলৈ আৰু এতিয়া যোনসকলে ফিজিকেলে দিবলৈ পাইছে তেওঁলোকৰ যদি সেই 51 UR গৈছে যিহেতু তাতকৈ যদি অকণমান বেছি নম্বৰ আছে প্ৰায় 60 70 বা 80 বা 90 তেওঁলোকৰ ডাইৰেক্ট চাকৰি হৈ আছে এটা ভাল চাকৰি পাব আৰু যোনসকলে আসাম ৰাইফলৰ চাকৰিটোৰ কাৰণে ৱেইট কৰি আছে বা সেই CISF ITBP বা CRPF SSB BSF বা SSF তেওঁলোকক কৈছোঁ একদম খুব ভালকৈ প্ৰেক্টিছ কৰি থাকা 5 কিলোমিটাৰ ৰানিং কৰি দিবা ধুনীয়াকৈ মেডিকেল টেষ্টটো ভালকৈ দি দিবা ভগৱানে আছে ভগৱানে চকু মেলি চাব তো SSC যদি কনষ্টেবলত ডাইৰেক্ট এবাৰ চিলেকশ্যন হৈ গ'লে আৰু ময়ো আপডেটবোৰ দি থাকিম এতিয়া দৌৰিব লাগিব SSCৰ কাৰণে তো মেডিকেল টেষ্ট আছে কিবা কিবি বহুত আছে তো সেইবিলাক আপডেট দি থাকিম মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা আৰু ভাল খবৰটো এইটোৱে অসমৰ পৰা ল'ৰা ছোৱালী বহুতে SSC GD কনষ্টেবলত এবাৰ চাকৰি 100% হৈ যাব লগতে অসম পুলিচৰ আৰু নিউ ভেকেঞ্চিৰ কাৰণে ABUB কনষ্টেবলৰ কাৰণে ফৰেষ্টৰ কাৰণে সেইবিলাক আপডেট দি আছোঁ আৰু মোৰ এটা ইনষ্টা ID আছে পলাশ আছাম ইয়াত যেনেকৈ ইউটিউবত একে নাম পলাশ আছাম আৰু ইনষ্টাটো পলাশ আছাম তো তাতো গৈ ফ'ল' কৰি ল'বা আপডেটবোৰ পাই থাকিবৰ কাৰণে আৰু যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা SSC GD কনষ্টেবলৰ 5 কিলোমিটাৰ ৰানিং ষ্টাৰ্ট কৰি দিয়া আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ